নমস্কাৰ এন ষ্টাডিজ পেজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে ক্লাছ 9ৰ ইংৰাজীৰ কিমানখিনি ইম্পৰ্টেণ্ট কোৱেশ্চন আছে, মানে তোমালোকৰ যদি একেবাৰে এতিয়ালৈকে পঢ়া শুনা হোৱা নাই, জাষ্ট ভাবি আছা কি পঢ়িম কি নপঢ়িম, তেতিয়াহ'লে এই ভিডিঅ'টো তোমালোকৰ বাবে স্কিপ নকৰাকৈ চাই যাবা। চোৱা, মই এটা কথা কওঁ, মই তোমালোকক এইটো ভিডিঅ'ত 99% কমন 100% কমন মই এনেকুৱা ক'বলৈ অহা নাই। মই তোমালোকক কৈ আছোঁ, মানে তোমালোকে এটা চেপ্টাৰ খুলিলা, ধৰি লোৱা তোমালোকে ফাৰ্ষ্ট চেপ্টাৰটো ল'লা, দ্য ফান দে হেড। এইটো চেপ্টাৰ লৈ তোমালোকে কনফিউজ হৈ আছা যে কি পঢ়িম কি নপঢ়িম, কোনকেইটা ইয়াৰ পৰা ইম্পৰ্টেণ্ট হয়, কোনকেইটা অহাৰ চান্স আছে, মই এইখিনি আলোচনা কৰিম। ইয়াতে তোমালোকৰ এই বিহাইভৰ যিখিনি আছে পাৰ্ট দিয়া আছে, গোটেইখিনিয়ে মই আলোচনা কৰিম। আৰু লগতে তোমালোকৰ ছাপ্লিমেণ্টাৰী ৰিডাৰৰ পৰা যে চেপ্টাৰটো আহিব, সেইটোৰো মই ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি তোমালোকক দি দিম। তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু নিজৰ বহীখন লোৱা। আৰু তোমালোকক ইয়াৰ ভিতৰৰ পৰাও মানে কি কি পঢ়িব লাগিব ইম্পৰ্টেণ্ট হয়, মই গোটেইখিনিয়ে কৈ যাম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু পাৰিলে শ্বেয়াৰ কৰি দিবা নিজৰ ফেমিলি মেম্বাৰ্ছৰ মাজত। ছাবজেক্টৰ পৰা তোমালোকৰ কি কি চেপ্টাৰ আহিব, ফাৰ্ষ্ট আহিব দ্য ফান দে হেড, এইটো আহিব। ছেকেণ্ড পয়েম দ্য ৰড নট টেকেন। থাৰ্ড আহিব তোমালোকৰ দ্য চাউণ্ড অফ মিউজিক, ইয়াৰ পৰা দুটা আহিব, এভেলিন গ্লেনি এণ্ড বিছমিল্লা খান। তাৰপিছত তোমালোকৰ কি আহিব, এইটোৰ পৰা 4 নম্বৰ চেপ্টাৰৰ পয়েমটো আহিব, দ্য লেক আইল অফ ইনিছফ্ৰী। তাৰপিছত কি আহিব তোমালোকৰ মাই চাইল্ডহুড, আৰু এইটো 5 নম্বৰৰ পয়েমটো আহিব, এ লেজেণ্ড অফ দ্য নৰ্থলেণ্ড। এইকেইটা চেপ্টাৰ আহিব, ইয়াৰ পৰা মই তোমালোকক কৈ যাম। যদি তোমালোকে মানে আগৰ পৰাই ভালকৈ পঢ়ি আছা কিন্তু এতিয়া কনফিউজ হৈ আছা যে কোনকেইটা অলপ বেছিকৈ পঢ়িব লাগিব, মানে এইকেইটা তোমালোকে এৰি যাব নোৱাৰা, তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চোৱা। আৰু যিবিলাকে একেবাৰে পঢ়া নাই, ভয় খাই আছা যে ফেইল হৈ যাম, তোমালোকে এইখিনি যদি পঢ়া, বেলেগ আৰু পঢ়িব নালাগে, তোমালোকে 50+ মাৰ্কটো পায়ে যাবা যদি ভালকৈ মুখস্থ কৰা। যিখিনি মই দি দিওঁ ভাল হৈ যাব তোমালোকৰ। সকলোবিলাক MCQ ক'ব নোৱাৰিম। যদি তোমালোকে এই ডাঙৰ কুৱেশ্যনবিলাক পঢ়া, তেতিয়াহ'লে ইয়াৰ পৰাই MCQখিনি অট'মেটিকলি তোমালোকে এনচাৰ কৰিব পাৰিবা। দ্য ফান দে হেড, এইটো চেপ্টাৰৰ পৰা তোমালোকে এইখিনি কুৱেশ্যন পঢ়িব লাগিব। কোনকেইটা, ফাৰ্ষ্ট হাউ অল্ড আৰ মাৰ্জি এণ্ড টমি, এইটো পঢ়িব লাগিব। তাৰপিছত তোমালোকৰ 5 নম্বৰটো পঢ়িব লাগিব, হোৱাট ডু ইউ থিংক এ টেলিবুক ইজ, টেলিবুক কি হয়। তাৰপিছত হুৱেৰ ৱাজ মাৰ্জি স্কুল, ডিড শ্বি হেভ এনি ক্লাছমেট, হোৱাট ছাবজেক্টছ ডিড মাৰ্জি এণ্ড টমি লাৰ্ণ। আৰু এইবিলাক এনচাৰ যদি তোমালোকক লাগে, তেতিয়াহ'লে মোৰ চেনেলটোত চাবা, এইবিলাকৰ এনচাৰ বহুত ধুনীয়াকৈ মই লিখি দিছোঁ, সকলোবিলাক এনচাৰ তাতে পাবা। তাৰপিছত 2 নম্বৰৰ এইটো তোমালোকে পঢ়িব লাগিব, চিয়'ৰ দে হেড এ টিচাৰ বাট ইট ৱাজণ্ট এ ৰেগুলাৰ টিচাৰ, ইট ৱাজ এ মেন। এই কথাখিনি কোনে কাক কি চেন্সত কৈছিল, গোটেইখিনি তোমালোকে পঢ়িব লাগিব। তাৰপিছত 3 নম্বৰৰ 1 নম্বৰটো, হোৱাট কাইণ্ড অফ টিচাৰ্ছ ডিড মাৰ্জি এণ্ড টমি হেভ। তাৰপিছত 2 নম্বৰ, হোৱাট ডিড মাৰ্জিজ মাদাৰ চেণ্ড ফৰ দ্য কাউণ্টি ইনস্পেক্টৰ। তাৰপিছত 7 আৰু 8টো, হাউ ডাজ টমি ডিছক্ৰাইব দ্য অল্ড কাইণ্ড অফ স্কুল, এণ্ড 9 নম্বৰটো, হাউ ডাজ হি ডিছক্ৰাইব দ্য অল্ড কাইণ্ড অফ টিচাৰ। এইটো তোমালোকে পঢ়িব লাগিব। তোমালোকে মানে পিছত টাইম পোৱা অলপ ডাঙৰ কুৱেশ্যন পঢ়াৰ, তেতিয়াহ'লে এই দুটাৰ ভিতৰত এই 1 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। এইটো চেপ্টাৰৰ পৰা এইখিনি, আৰু এইখিনি যদি তোমালোকে ভালকৈ পঢ়া, মই ভাবোঁ MCQ যিয়ে নিদিয়ক কিয় তোমালোকে এনচাৰ কৰিব পাৰিবা। আৰু যদি পিছত দ্য ৰড নট টেকেন, এইটো চেপ্টাৰৰ পৰা কি পঢ়িব লাগিব, 1 নম্বৰটো পঢ়িব লাগিব, হোৱেৰ ডাজ দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ, হোৱাট প্ৰব্লেম ডাজ হি ফেচ। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। তাৰপিছত 3 নম্বৰটো পঢ়িবা। আৰু ইয়াৰ পৰা কি এডিশ্যনেল কুৱেশ্যন মানে পঢ়িব লাগে, মোৰ চেনেলটোত চাবা, মই এইটোৰ বিষয়ে তোমালোকক ভিডিঅ' দি দিছোঁ। আৰু যদি মোৰ চাব কৈছোঁ, মানে মোৰ চাব লাগিব এইটো নহয়, তোমালোকে বেলেগ চেনেলত পাবা আৰু এডিশ্যনেল কুৱেশ্যন কিছুমান দিয়া আছে, এই এডিশ্যনেল কুৱেশ্যনবিলাক অলপ পঢ়ি ল'বা। সৰু যিবিলাক শ্বৰ্ট কুৱেশ্যন আছে এডিশ্যনেল, এইবিলাক অলপ পঢ়ি ল'বা। এইটো চেপ্টাৰৰ পৰা মানে অলপ বনাই দিয়াৰ চান্স আছে বেছি। আৰু ৰড নট টেকেনৰ আৰু এটা বস্তু ইম্পৰ্টেণ্ট হয়, এইটো কোনে লিখিছে, ৰবাৰ্ট ফ্ৰষ্ট। এই ৰাইটাৰৰ নামটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকৰ MCQত দিব, 100% দিয়াৰ চান্স আছে। এই ফাৰ্ষ্ট পাৰ্টটোৰ পৰা তোমালোকে কোনখিনি পঢ়িব লাগিব, 1 নম্বৰটো, হাউ অল্ড ৱাজ এভেলিন হোৱেন শ্বি ৱেণ্ট টু দ্য ৰয়েল একাডেমি অফ মিউজিক। এইটো জাষ্ট কিমান বয়স আছিল, বয়সটো মনত ৰাখিলে হ'ল। তাৰপিছত এইটো অলপ ডাঙৰে হয় এনচাৰটো, কিন্তু ইম্পৰ্টেণ্ট হয়, বহুত বেছি ইম্পৰ্টেণ্ট হয়।
When was her deafness first noticed? কেতিয়া 11 বছৰ বয়সত নে 7 বছৰ বয়সত এটো মনত ৰাখিবা তাৰপিছত when was it confirmed এই দুটা বছৰ বা বয়স মনত ৰাখিব লাগিব বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰপিছত 2 ৰ 1 নম্বৰটো আৰু 3 ৰ 1 নম্বৰ এনসাৰটো একে হয় তোমালোকে এটা এনসাৰ যদি পঢ়া দুটাৰে এনসার কৰিব পাৰিবা পৰীক্ষাত যদি এইটো কোশ্চেন দিয়ে বা এইটো কোশ্চেন দিয়ে এটা এনসার যদি মুখস্থ কৰা দুটাৰে হৈ যাব আৰু এই দুটা ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে এইবিলাক কোশ্চেনো মোৰ ভিডিওত দিয়া আছে বহুত ধুনিয়াকে তোমালোকে চাব পাৰা চাই লবা যদি তোমালোকে অলৰেডি লিখিছা তেতিয়া হলে আৰু ভিডিও চাই টাইম ওয়েস্ট নকৰিবা জাস্ট পঢ়া যদি তোমালোকে এনসার লিখা নাই আৰু মই তোমালোকক যে টাইম টেবুল আৰু কেনেকৈ পঢ়িব লাগে এটো এবাৰ চাই লবা কেনেকৈ মুখস্থ কৰিব লাগে ফাৰ্স্ট লিখিব কৈছো 1 ঘন্টা 2 ঘন্টাত মুখস্থ কৰিব কৈছো এইবিলাক এবাৰ চাই লবা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ বহুত ফায়দা হ'ব পিছত নেক্সট পাৰ্টৰ পৰা এই কেইটা কোশ্চেন ইম্পৰ্টেন্ট হয় why did Aurangzeb ban the playing of pungi কিয় বেন কৰিছিল তাৰ পিছত how is a shehnai different from a pungi এটো বেছি ইম্পৰ্টেন্ট হয় shehnai pungiৰ পৰা কেনেকৈ ডিফাৰেন্ট হয় তাৰ পিছত তোমালোকে কি পঢ়িবা 5 নম্বৰটো where did Bismillah Khan play the shehnai on 15th August 1947 and why was the event historic আৰু এইটো কোশ্চেনো তোমালোকে এবাৰ চাই লবা when মানে কিমান সনত বিগ ব্ৰেকিং হৈছিল যে তাৰ মানে ফাৰ্স্ট বিগ ব্ৰেকিং টো পাইছিল এইটো এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট হয় এবাৰ চাই লবা তাৰ পিছত 6 নম্বৰটো চাই লবা why did Bismillah Khan refuse to start a shehnai school in the USA তোমালোকে নেক্সট কোনটো পঢ়িব লাগিব দা লেক আইল অফ ইনস্প্ৰি এটো ফাৰ্স্ট তোমালোকে কি পঢ়িবা এটো কোনে লিখিছে এইবিলাক তিনিটা তোমালোকৰ পয়েম আছে তিনিটা পয়েমৰ ৰাইটাৰ তোমালোকে ভালকে ধুনিয়াকে মুখস্থ কৰিব লাগিব তত ইয়াৰ পৰা কোনখিনি কোশ্চেন পঢ়িব লাগিব 1 নম্বৰটো বহুত বেছি ইম্পৰ্টেন্ট হয় ইয়াত তিনিটা কোশ্চেন দিয়া আছে তিনিটাই পঢ়িব লাগিব কিন্তু ইয়াতকে বেছি একৰ 1 নম্বৰটো মানে 100% আহিব এইটো বহুত বেছি ইম্পৰ্টেন্ট হয় কি তিনিটা বস্তু কবিয়ে যেতিয়া মানে ইনস্পিৰিট যায় কৰিব খুজিছিল পুনৰাই যদি যাব পাৰে কৰিব খুজিছিল এই তিনিটা কি বস্তু তোমালোকে এমসিকিউ তো দিব পাৰে কিন্তু বহুত বেছি ইম্পৰ্টেন্ট হয় সেকেন্ডৰ পৰা এইখিনি ইম্পৰ্টেন্ট হয় কি শুনা পাইছিল যে লেকৰ যে স্লো সাউন্ড টু পানীৰ লেক ওয়াটাৰৰ স্লো সাউন্ড টু যে শুনা পাইছিল এইখিনি ইম্পৰ্টেন্ট হয় এমসিকিউ পাৰ্সপেক্টিভৰ পৰা মানে এমসিকিউ দিব পাৰে তোমালোকক এই নম্বৰটো ইম্পৰ্টেন্ট হয় ডু ইউ থিংক ইনস্পিৰি ইজ অনলি এ প্লেস অর এ স্টেট অফ মাইন্ড Does the poet actually miss the place of boyhood days? এইটো কোশ্চেন ইম্পৰ্টেন্ট হয় তাৰ পিছত কোশ্চেনৰ পৰা তোমালোকে আৰু একো পঢ়িব নালাগে কিন্তু আৰু অলপ এডিশনাল কেইটামান কোশ্চেন পঢ়িব লাগিব তোমালোকে মোৰ ভিডিও চাবা এডিশনাল কিছুমান কোশ্চেন দিয়া আছে এই কোশ্চেন কেইটা পঢ়ি লবা বেছি দিয়া নাই 2-3টা 4টা মান দিয়া আছে এই কেইটা পঢ়ি লবা আৰু বেলেকৰ ভিডিও চালেও মানে সার্চ কৰিবা যে এডিশনাল কোশ্চেন অফ ইনস্পিৰি গুগলৰ পৰা চাইও মানে কেইটামান কোশ্চেন অলপ পঢ়ি লবা এপিসোড নেক্সট পয়েমটো হল এ লেজেন্ড অফ দা নৰ্থলেণ্ড লেজেন্ড অফ দা নৰ্থলেণ্ড এইটো ইম্পৰ্টেন্ট হয় তোমালোকে ৰাইটাৰৰ নামটো মুখস্থ কৰিবা ফয়বি কেৰি এইটো হয় মনত ৰাখিবা তোমালোকে তাৰ পিছত ইয়াৰ পৰা এটা সাধাৰণভাৱে মনত ৰাখিবা লিজেন্ড মানে কি হয় অল্ড ট্ৰেডিশনাল ষ্টৰী এইটো মনত ৰাখিবা আৰু ওপৰৰ পয়েম বিলাকতো অলপ যদি তলত মানে এইবিলাক শব্দৰ অৰ্থ দিয়া আছে 2টা মান মনত কৰি লবা যে চাই লবা যদি এমসিকিউ দিয়ে যাতে মিস নহয় সেই কাৰণে শব্দৰ অৰ্থ 2-3টা মান চাই যাবা তাৰ পিছত ইয়াৰ কোশ্চেন বিলাক মানে অলপ বেছি ইম্পৰ্টেন্ট হয় সকলো বিলাক কোশ্চেনই অলপ ইম্পৰ্টেন্ট যেন ফিল হয় কিন্তু ইয়াত হলেও ইয়াতকৈ মানে বেছি ইম্পৰ্টেন্ট কোন কেইটা হয় 1 নম্বৰটো হুইচ কান্ট্ৰি অর কান্ট্রিজ ডু ইউ থিংক দ্য নৰ্থলেণ্ড ৰেফাৰ টু নৰ্থলেণ্ডে কি বুজায় কোন কেইটা কান্ট্ৰিক বুজায় সুইডেন ডেনমাৰ্ক নৰৱে এই তিনিখন কান্ট্ৰি আৰু ইংল্যান্ডৰ নিয়াৰ বাই সাইডটোক বুজায় মনত ৰাখি লবা তোমালোকে তাৰ পিছত 2 নম্বৰটো ইম্পৰ্টেন্ট হয় সেন্ট পিটাৰে লেডিৰ পৰা কি খুজিছিল আৰু লেডিৰ ৰিঅ্যাকশনটো কি আছিল তাৰ পিছত যেতিয়া সৰু কেক দিছিল বা দিয়া নাছিল তেতিয়া সেন্ট পিটাৰে কেনেকৈ পানিশ কৰিছিল কি বনাই দিছিল উড ট্ৰান্সফৰ্ম কৰি দিছিল উড পিকাৰ মানে কাঠত যে খুটি কি কৰে চৰাইবিলাক এইটো চৰাইলৈ পৰিৱৰ্তন কৰি দিছিল আৰু হাউ ডাজ দা উড পিকাৰ গেট আৰ ফুড উড পিকাৰে কেনেদৰে নিজৰ খাদ্য গ্ৰহণ কৰে এই হাৰ্ট কাঠক খুটি ইনসেক্ট বা কি পায় পৰুৱা পায় তেতিয়াহে খায় এইখিনি মনত ৰাখিবা তোমালোকে ইম্পৰ্টেন্ট হয় তাৰ পিছত 7 নম্বৰটো ইম্পৰ্টেন্ট হয় হোৱাট ইজ এ লেজেন্ড হোৱাই ইজ দিস পয়েম কল্ড এ লেজেন্ড
6 নম্বৰ চেপ্টাৰটো পঢ়িম মাই চাইল্ডহুড এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় চেপ্টাৰটো তোমালোকে APJ আব্দুল কালামৰ বিষয়ে মানে অলপ ভালকৈ জানি ল'বা আৰু লগতে কি কৰিবা টু চেপ্টাৰৰ পৰা অলপ MCQ বেছি আহিব তোমালোকে যিমান পাৰা চেপ্টাৰটো অলপ ৰিডিং পঢ়ি যাবা আব্দুল কালাম কি আছিল 11th প্ৰেচিডেণ্ট আছিল 2022 প্ৰেচিডেণ্ট হৈছিল তাৰপিছত in his autobiography The Wings of Fire he speaks of his childhood আৰু এই মাই চাইল্ডহুডটো কৰ পৰা লোৱা হৈছে উইংছ অফ ফায়াৰ এইটো APJ আব্দুল কালামৰ অটোবায়োগ্ৰাফি আছিল এইখিনি ইম্পৰ্টেণ্ট হয় তোমালোকক সুধিব পাৰে যে মাই চাইল্ডহুডৰ লেখক কোন হয় মাই চাইল্ডহুডৰ লেখক APJ আব্দুল কালাম নিজেই হয় ইয়াতে কোন কেইটা কোৱেশ্চন ইম্পৰ্টেণ্ট হয় একৰ 1 নম্বৰটো ইম্পৰ্টেণ্ট হয় where was আব্দুল কালাম's house তাৰপিছত 2 নম্বৰটো ইম্পৰ্টেণ্ট হয় what do you think দিনমণি is the name of তোমালোকে মনত ৰাখিবা এইখিনি ইম্পৰ্টেণ্ট হয় দিনমণি কিহৰ নাম হয় নিউজ পেপাৰৰ আৰু আব্দুল কালামৰ হাউচ ক'ত আছিল মছজিদ ষ্ট্ৰীট ৰামেশ্বৰম তাৰপিছত 3 নম্বৰ ইম্পৰ্টেণ্ট হয় who were আব্দুল কালাম's school friend তিনিজন যে ফ্ৰেণ্ড আছিল এই নাম তিনিটা তাৰপিছত what did the later become পিছলৈ তেওঁলোক কি হৈ গ'ল এজন প্ৰিষ্ট হৈ গ'ল এজন নাও বনোৱা কামত লাগি গ'ল মনত ৰাখিবা এইখিনি তিনিজন ফ্ৰেণ্ড তাৰপিছত 4 নম্বৰটো পঢ়িব লাগিব ইকো শৰ্ট হয় হাউ ডিড আব্দুল কালাম আৰ্ন হিজ ফাৰ্ষ্ট ওয়েজেছ কেনেকৈ ফাৰ্ষ্ট বেতন পাইছিল পইচা ইনকাম কৰিছিল নিউজ পেপাৰ বিক্ৰী কৰি তাৰপিছত ইয়াৰে 2 নম্বৰৰ দুটা ইম্পৰ্টেণ্ট হয় হাউ ডাজ দ্য অথৰ ডিছক্ৰাইব নিজৰ দেউতাকৰ বিষয়ে কি বৰ্ণনা কৰিছিল মাকৰ বিষয়ে আৰু হিমছেল্ফ ইম্পৰ্টেণ্ট হয় আৰু এইটো কোৱেশ্চনৰ ইম্পৰ্টেণ্ট হয় হোৱাট কেৰেক্টাৰিষ্টিক্স ডাজ হি সে হি ইনহেৰিটেড ফ্ৰম হিজ পেৰেণ্টছ মানে এই চেপ্টাৰটো অলপ বেছি ইম্পৰ্টেণ্ট হয় তাৰপিছত ইয়াৰ পৰা এইটো কোৱেশ্চন ইম্পৰ্টেণ্ট হয় 2 নম্বৰ হোৱাই ডিড আব্দুল কালাম ৱান্ট টু লিভ ৰামেশ্বৰম এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে এই চেপ্টাৰটো মই ৰিকুৱেষ্ট কৰিছোঁ দুবাৰমান ৰিডিং পঢ়িবা কাৰণ এইটো চেপ্টাৰৰ পৰা অলপ MCQ বেছি দিয়াৰ চান্স আছে বিহাইভৰ পৰা মই যিখিনি দিলোঁ সেইখিনি তোমালোকে এৰি যাব নোৱাৰা এইখিনি পঢ়িবই লাগিব আৰু ছাপ্লিমেণ্টাৰী ৰিডাৰৰ পৰা কিতাপত কি আছে মই ভালকৈ চোৱা নাই কিন্তু মই পুৰণি কোৱেশ্চন পেপাৰ চাইছোঁ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ যিমানবিলাক আছে 7-8টা মই কোৱেশ্চন পেপাৰ চাইছোঁ এই কেইটা কোৱেশ্চনে বাৰে বাৰে ৰিপিট হৈছে সেইকাৰণে এই কোৱেশ্চন কেইটা তোমালোকে 5টা কোৱেশ্চন লিখি ৰাখা আৰু মুখস্থ কৰিবা কোৱেশ্চন কেইটা কি হ'ল টটো ৱাজ এ প্ৰিটি মাংকি ইন হোৱাট চেন্স ৱাজ টটো প্ৰিটি টটো কিহৰ কাৰণে প্ৰিটি আছিল এইটো তোমালোকে মুখস্থ কৰিব লাগিব তাৰপিছত হোৱাই ডিড গ্ৰেণ্ডফাদাৰ টেক টটো টু সাহাৰণপুৰ গ্ৰেণ্ডফাদাৰে টটক কিয় সাহাৰণপুৰত লৈ গৈছিল হোৱাই ডিড দ্য টিকেট কালেক্টৰ ইনচিষ্ট অন কলিং টটো এ ডগ আৰু টিকেট কালেক্টৰে টটক কিয় ডগ মানে ক'বলৈ ইনচিষ্ট কৰিছিল মানে জোৰ কৰিছিল এইটো কোৱেশ্চন বহুত বেছি ইম্পৰ্টেণ্ট হয় এই দুটা কোৱেশ্চন তাৰপিছত মানে এই দুটা তোমালোকে 100% পঢ়িবা তাৰপিছত 3 নম্বৰ এক্সপ্লেইন ব্ৰিফলি এবাউট টটৰ্ছ কামিং টু গ্ৰেণ্ডফাদাৰ্ছ প্ৰাইভেট জু এই এনসাৰটো আৰু এইটো এনসাৰ একেই হ'ব অলমোষ্ট একেই হ'ব মানে আমাক এক্সপ্লেইন কৰিব কৈছে টটই মানে কেনেধৰণে গ্ৰেণ্ডফাদাৰৰ প্ৰাইভেট জুত আহি পালে মানে গ্ৰেণ্ডফাদাৰে কেনেকৈ টটক সাহাৰণপুৰত লৈ গ'ল অলপ ছেইম এনসাৰে হ'ব পঢ়ি ল'বা মানে দুটা ইম্পৰ্টেণ্ট হয় তাৰপিছত 4 নম্বৰ হাউ টটো নিয়াৰলি বইড হিমছেল্ফ এলাইভ ওৱান্স টটোই কেনেকৈ নিজকে বইল কৰিব খুজিছিল এবাৰ তাৰপিছত হু বট টটো এ টংগা ড্ৰাইভাৰ হু বট টটোক কোনে টংগা ড্ৰাইভাৰ এটা কিনি দিছিল MCQ দিব তোমালোকৰ যদি MCQ বুক আছে তাৰ পৰা এইটো চেপ্টাৰৰ পৰা অলপ MCQ পঢ়ি ল'বা কিন্তু এই কোৱেশ্চন কেইটা যদি অলপ ভালকৈ পঢ়া ইয়াৰ পৰাই MCQ অহাৰো চান্স আছে আৰু এইটো কোনে লিখিছে ৰাইটাৰৰ নামটো এবাৰ পঢ়ি ল'বা ভালকৈ আৰু যদি তোমালোকৰ MCQ কিতাপ নাই তেতিয়াহ'লে এবাৰ ইউটিউবত চাৰ্চ কৰিবা যে MCQ অন চেপ্টাৰটোৰ নাম লিখিবা তেতিয়াহ'লে আহি যাব তোমালোকে কি ৰচনা পঢ়িব লাগিব ৰচনা কৈ থৈ যাও তোমালোকে একেবাৰে স্কিপ নকৰিবা ফাৰ্স্ট হৈছে ফেষ্টিভেলত বিহু মানে অসমৰ ফেষ্টিভেল বিহু এইটো মুখস্থ কৰি ল'বা তাৰপিছত তোমালোকৰ ফেভাৰিট ৰাইটাৰ এজন লক্ষ্মীনাথ বেজবৰুৱাই হওক বা যিকোনো এজন ব্যক্তিক তোমালোকে বিচাৰি লিখিবা বিচাৰি লৈ 10 শাৰীমান মুখস্থ কৰিবা পৰীক্ষাত যদি দিয়ে যে ফেভাৰিট ৰাইটাৰ বা ফেমাছ পাৰ্চন যিয়ে নিদিয়ক কিয় এইটো লিখিবা তাৰপিছত সায়েন্স ইউজ অফ সায়েন্সৰ বিষয়ে অলপ পঢ়ি ল'বা সায়েন্স এই তিনিটা ৰচনা তোমালোকে পঢ়ি যাবা আৰু তোমালোকে লেটাৰ লিখা
লেটাৰ লিখা নহ'লেও মানে স্কুলতো তোমালোকক সকলোকে চাগে এপ্লিকেশ্যন লিখা শিকাইছে তোমালোকে লিভ ল'বলৈ মানে যদি ক্লাছত আছা পেট বিষাই আছে বা কিবা বেমাৰ হৈছে 3 পিৰিয়ডৰ পিছত বা 4ৰ্থ পিৰিয়ডৰ পিছত ছুটি লাগে এইটো লৈ এটা লেটাৰ লিখা শিকিবা মানে আবেদন লিখা শিকিবা আৰু এটা লেটাৰ লিখা শিকিবা নিজৰ বন্ধু যিকোনো বন্ধু কিবা এটা লৈ যদি মাজৰখিনি লিখিব নোৱাৰা ফাৰ্ষ্টত কেনেকৈ লিখিব লাগে লাষ্টত কি ক'ব লাগে লাষ্টৰ পেৰাগ্ৰাফটো এইখিনি শিকি ল'বা আৰু লগতে ভয়েস নেৰেশ্যন যি লাগে টেন্স এইখিনি ভালকৈ পঢ়িবা মানে তোমালোকে যদি টিউশ্যন আছে টিউশ্যনৰ পৰাই পঢ়িবা আৰু কোৱেশ্চন পেপাৰ চাবা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ চাবা যিমানবিলাক কোৱেশ্চন ৰিপিট হৈছে বহুত ধুনীয়াকৈ পঢ়িবা আৰু মই যে ষ্টাডি প্লেন এটা বনাই দিছোঁ মোৰ চেনেলত আছে চাবা এইটো ধুনীয়াকৈ ফ'ল' কৰিবা যদি ফ'ল' কৰা বহুত ভাল হ'ব আৰু লাষ্টলৈকে যদি মোৰ ভিডিঅ'টো চাইছা প্লিজ ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ